মুখ্যমন্ত্ৰী গৃহ সমষ্টিত আদৰ্শ চিকিৎসালয় ফুপুলা স্বৰূপ চিকিৎসকৰ অভাৱত নিশা ৮ বজাতে বন্ধ হয় চিকিৎসা সেৱা অমৃতকালৰ আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক হিঙিমাৰী দদৰা আৰু আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক ফলত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজ বছৰ বছৰ ধৰি চিকিৎসকৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে ৰাইজে বহুদিনৰ পৰা ইয়াতে মাত্ৰ এজন ডক্টৰ দিয়ে ডক্টৰ ইয়াত নাথাকে কিছুমানে পঢ়িবৰ কাৰণে যায় কিছুমানে এটাচমেণ্ট লৈ যায় এজন ডক্টৰ মৰ্নিং ইভিনিং নাইট কেনেকৈ ডিউটি কৰিব আৰু ডক্টৰৰ কাৰণে আমি ডিচিত তাত গৈছোঁ আমি দিছপুৰতো জনাইছোঁ কিন্তু ডক্টৰ নিদিয়ে কি কাৰণত ডক্টৰ দিলেও নাথাকে সেইটো আমি বাৰে বাৰে আমি অভিযোগ দিছোঁ আমি অভিযোগ দিব পাৰোঁ আমি ডিচিক ক'ব পাৰোঁ ধৰক যিহেতু মানে ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ তেখেত হেড আমি তেখেতক জনাইছোঁ তেখেতে গুৰুত্ব দিয়া নাই কি কাৰণত গুৰুত্ব দিয়া এইটো মোটামুটি ধৰক 6 মাহ বছৰ দিনৰ পৰা এনেকৈ আছে আৰু আমি এতিয়া কি কৰিম বুলি ভাবিছোঁ আৰু ধৰক উপায় কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ